তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি CTET-ৰ এডমিট পাব্লিছ কৰা হৈছে CTET-ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in-ত। তো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ ctet.nic.in এনেকৈ টাইপ কৰি লওক ctet.nic.in। তো ইয়াত এনেকৈ টাইপ কৰাৰ পিছতে আপোনালোকৰ এইটো পেজ খোলা যাব, চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET। গতিকে ইয়াত খোলাৰ পিছত আপুনি চবতকৈ তললৈ আহিব, তলত লিখা থাকিব যে ডাউনলোড এডমিট কাৰ্ড CTET জুলাই 2024 দেখিছেনে? তো ইয়াতে আপুনি এনেকৈ ক্লিক কৰক। ইয়াৰ পিছতে আপোনালোকৰ এইটো পেজ খোলা যাব। ইয়াত আপোনালোকে ধুনীয়াকৈ নিজৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত টাইপ কৰি দিব। আপুনি এপ্লাই কৰোঁতে যিখন এপ্লিকেশ্যন ফৰ্ম আপোনাৰ হাতত হয়তো আছেই, গতিকে তাৰ পৰা চাই ইয়াত আপুনি এপ্লিকেশ্যন নম্বৰটো টাইপ কৰিব। তাৰপিছত তাত থকা মতে ধুনীয়াকৈ ডেট অফ বাৰ্থটো আপোনালোকে ধুনীয়াকৈ টাইপ কৰি দিব, চিলেক্ট কৰিব। ফাৰ্ষ্ট ডেটো চিলেক্ট কৰিব, আপোনাৰ জন্ম তাৰিখটো। তাৰপিছত ইয়াত মাহটো চিলেক্ট কৰিব, মান্থ। তাৰপিছত ইয়াত ইয়েৰটো চিলেক্ট কৰিব। তাৰপিছত তলৰ যিটো এইটো চিকিউৰিটি পিন দেখিছে, তো তলৰ এইটো যিটো সেউজীয়া কালাৰত আছে সেইটো চাই ইয়াত ওপৰত চেম সেইটো আপুনি টাইপ কৰি দিব। ইয়াৰ পিছতে ছাবমিট কৰি দিয়াৰ পিছতে আপুনি নিজৰ এডমিটখন ধুনীয়াকৈ দেখা পাব আৰু সেইখন আপুনি ডাউনলোড কৰি ল'ব PDF ফাইলত, ঠিক আছে। আৰু তাৰ এটা প্ৰিণ্ট আউট লৈ যাব আৰু এক্সামৰ সময়ত আপুনি নিশ্চয় এডমিট যিখন কাৰ্ডখন এতিয়া ডাউনলোড কৰিব আৰু এপ্লিকেশ্যন ফৰ্মখন, এই দুইটা বস্তু লৈ যাব লাগিব। তো ইয়াৰ যিটো অফিচিয়েল লিংক হয় মই এইটো ডেছক্ৰিপশ্যনত দি দিম, আপুনি ডাইৰেক্ট তাত গৈ নিজৰ এডমিটখন আজি ডাউনলোড কৰিব, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিল যদি আপোনালোকে নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু কিবা সুধিব লগা থাকিলে আপুনি মোৰ ইমেইলত কণ্টেক্ট কৰিব পাৰে, নহ'লে কমেণ্টত আপুনি কমেণ্ট কৰিব পাৰে, ঠিক আছে। তো ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে যদি আপুনি লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।